কনৰাড চাংমা প্ৰদ্যুৎ মাণিক্য দেৱমামাক ওৱান নৰ্থ ইষ্টৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৰ দাবী উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মাজত সদায় আন্তৰিকতা আছে, ইটো জনগোষ্ঠী সিটো জনগোষ্ঠীৰ লগত মিলি থাকিব খোজে। অৱশ্যে নিজে উত্তৰ পূবৰ উমৈহতীয়া ৰাজনৈতিক মঞ্চ ওৱান নৰ্থ ইষ্টত যোগদান কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কৈছে, আমাৰ লক্ষ্য এতিয়া সংসদৰ শীতকালীন অধিৱেশন। 185 সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰি স্বায়ত্তশাসিত পৰিষদলৈ অধিক ক্ষমতা অনা গোটেই প্ৰক্ৰিয়াটোৰ লগত তেখেতসকলে দাবী কৰি আহিছে। উল্লেখযোগ্য যে আজি দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ল ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰে উত্তৰ পূবৰ 10খন স্বায়ত্তশাসিত পৰিষদে। 2020 চনৰ বিটিআৰ চুক্তিৰ সময়তে বড়ো নেতৃত্বক স্বায়ত্তশাসিত পৰিষদৰ অধিকাৰ আৰু ক্ষমতা বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদী চৰকাৰে। এই প্ৰতিশ্ৰুতি অনুসৰি সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত 125 সংখ্যক সংশোধনী বিধেয়ক উত্থাপন কৰি ন্যায্যতা প্ৰদান কৰিবলৈ আহ্বান জনালে এপছুৱে। অন্যথা বৃহৎ আন্দোলনৰ হুংকাৰ দিলে এপছু নেতৃত্বই। এপছুৰ সভাপতি দীপেন বড়ো অংশগ্ৰহণ কৰিছিল উক্ত বৈঠকত। উত্তৰ পূৰ্বাঞ্চলক লৈ উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ লগত সদায় এটা আন্তৰিকতা আছে আৰু বহুত সময়ত বহুত ইস্যুত একেলগে মাত মাতি আহিছে আৰু আজিলৈকে দেখিবলৈ পাইছোঁ যে বিভিন্ন ইস্যুত সময়ে সময়ে একেলগে মাত মাতি আহিছে আৰু সেই হিচাপে হ'ব পাৰে কি কনৰাড চাংমা ডাঙৰীয়া আৰু যিটো প্ৰদ্যুৎ মাণিক্য তেখেতৰ নেতৃত্বত সিদিনা যিটো ওৱান নৰ্থ ইষ্ট তেখেতসকলে নতুন এটা পলিটিকেল পাৰ্টিৰ বনোৱাৰ ইনিচিয়েটিভ এটা লৈছে। মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ। সকলো জনগোষ্ঠীয়ে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ লগত মিলি পেলাই থাকিব বিচাৰে, এইটো এটা আমাৰ সকলোৰে এটা আশা বা এছপিৰেশ্যন। প্ৰথম কথাটো হ'ল যে আৰ্টিকেল 280 সংশোধন কৰিব লাগে, 125 এমেণ্ডমেণ্ট কৰিব লাগে। তাৰ দ্বাৰা ৰাজ্যৰ পৰা আমি পুঁজি পাওঁ, অসমৰ পৰা BTC কাৰ্বি আংলং ডিমা হাছাৱে পুঁজি পায়, কিন্তু কেন্দ্ৰীয়ৰ পৰা আমি কিয় পুঁজি নাপাওঁ আৰু কেন্দ্ৰীয়ৰ পুঁজি নহ'লে আমি কেনেকৈ এই 6 শিডিউলখন চলাম। তো এই বিশেষ কথাটো লৈ পেলাই আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰিছিলোঁ। ইয়াত বিশেষ অতিথিসকল আহিছে, সংবিধান বিশেষজ্ঞ, কনষ্টিটিউচনেল এক্সপাৰ্ট, সুপ্ৰিম কোৰ্টৰ এডভকেট, ছিনিয়ৰ এডভকেট বিজয় হানচৰীয়া ছাৰ ডাঙৰীয়া আহিছে, ইয়াতে মেঘালয়ৰ পৰা আহিছে, ত্ৰিপুৰাৰ পৰা আহিছে আৰু মন্ত্ৰী পৰ্যায়ত ইয়াতে ভাগ লৈছে। তো এই বিশেষ কথাটো লৈ পেলাই আজি আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ, আমাৰ আহ্বান যে 2020 চনত যি শান্তি চুক্তি কৰিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, গৃহমন্ত্ৰী ডাঙৰীয়াই যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কেন্দ্ৰৰ ওচৰত এতিয়াও আমি বিশ্বাসী, আমি আশাবাদী। কিন্তু চুক্তিটো কৰি বগা কাগজখন আমাক দেখুৱাই থাকিলে নহ'ব, এই চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব।